শিৱসাগৰ। বুৰঞ্জী আৱৰি ৰখা এই শিৱসাগৰ ৬০০ বছৰীয়া আহোম ৰাজবংশ বহু উত্থান পতনৰ সাক্ষী হৈ আছে। আমাৰ এই শিৱসাগৰ সমগ্ৰ জিলাখনতেই আহোম শাসনকালৰ অলেখ স্থাপত্য ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰিত হৈ আছে। শিৱসাগৰ জিলাখনৰ যি ঠাইলৈকে যোৱা হয় সেই ঠাইতে বুৰঞ্জী সমল বিচাৰি পোৱা যায়। সেইবাবে মই বুৰঞ্জী সমল বিচাৰি আহি বুৰঞ্জী প্ৰসিদ্ধ বগীদল পালোঁ। আহক জানো বুৰঞ্জী প্ৰসিদ্ধ বগীদলে কিনো কয়। Let's go. নমস্কাৰ, মই দীপাংকৰ। বহুত দিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ এটি ভিডিঅ' আগবঢ়াবলৈ মই বৰ্তমান উপস্থিত হৈছোঁহি শিৱসাগৰ জিলাৰ বগীদলত। প্ৰায় শিৱসাগৰ জিলাৰ পৰা 7 কিলোমিটাৰ নিলগত এই বগীদল অৱস্থিত। আৰু মই আছোঁ বৰ্তমান বগীদলৰ বৰপুখুৰী পাৰ, আৰু তাৰ কাষতে আছিলে বগীদল। আৰু আপোনালোকক তাৰ অকণমান ইতিহাস ক'বলৈ ওলাইছোঁ। যিহেতু বগী ৰাজমাৱে খন্দাইছিল যদিও বা বগীদলটো সাজিছিল যদিও কাম সম্পূৰ্ণ হৈ নুঠিল, আৰু তাৰ বাবে পিছত তেওঁৰ পুত্ৰ লক্ষ্মীসিংহই এই কাম সম্পূৰ্ণ কৰিলে। এয়া হৈছে বৰপুখুৰী, আৰু ছাইডতে আছিলে আপোনালোকৰ বগীদল। ব'লক যাওঁ এতিয়া বগীদলৰ সেই ভগ্নাংশটো চাবলৈ, আৰু ইতিহাসেনো কি কয় আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আহক। বন্ধু বান্ধৱীসকল, বগীদলটো য'ত অৱস্থিত আছিলে, মই বৰ্তমান এই জেগাডোখৰতে আছোঁ। এই জেগাডোখৰ দেখিছে নহয়, ইয়াতে আছিলে বগীদলটো। আৰু যদিও আছিলে বগীদলটো আমাৰ শিৱসাগৰ জিলাত আমি য'লৈকে নাযাওঁ কাৰণ আমাৰ অকণমান হ'লেও বুৰঞ্জী আভাস পোৱা যায়। আৰু ঠিক তেনেদৰে এয়া আপোনাৰ বগীদলত এয়া দেখিছে নহয়, এই বগীদলৰ অকল ভগ্নাংশটোহে অকণমান আছেগৈ। কাৰণ ভূমিকম্পৰ ফলত যেতিয়া এটা বৃহৎ ভূমিকম্প হৈছিল 1950 চনত সকলোৱে দিয়াটো আপোনালোকে, আৰু সেই ভূমিকম্পৰ ফলত আমাৰ শিৱসাগৰ জিলাত প্ৰায়বোৰ দৌল দেৱাল ভাগি নষ্ট হৈছিল। আৰু ঠিক তেনেদৰে তাৰে এটা হৈছে বগীদলটো লাষ্টত গৈ পিনি এই অকণমান অংশহে ৰ'লগৈ, আৰু ছাইডতে আৰু অকণমান অংশ পৰি আছে, এইফালে দেখুৱাব। আৰু এই ছাইডত অকণমান পৰি আছে, এই দুটা অংশহে ৰ'লগৈ বগীদলৰ নামত। আৰু যিহেতু বৰপুখুৰীটো আছে পাৰতে, আৰু ইয়াত আছে অকল দৌলটো। আৰু আপোনালোকক কৈ আহিছোঁ যে লক্ষ্মীসিংহই এই কামকেইটা সম্পূৰ্ণ কৰি, যিহেতু মাক বগী ৰাজমাৱে কামকেইটা আৰম্ভ কৰিছিল কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলে, লাষ্টত পুত্ৰ লক্ষ্মীসিংহই কামকেইটা সম্পূৰ্ণ কৰি তুলি মাক বগী ৰাজমাৰ নামতে উৎসৰ্গা কৰিলে, আৰু সেইবাবে এই জেগাডোখৰ নাম বগীদল ৰখা হ'ল। আৰু ছাইডতে আছে বৰালি, আৰু প্ৰায় শিৱসাগৰৰ পৰা 7 কিলোমিটাৰ নিলগত আছে আপোনালোকৰ এই বগীদল। আৰু ছাইডতে এতিয়া এটা হৰি মন্দিৰ বনাই ৰাখিছে বগীদলৰ ছাইডতে। গাঁৱৰ ৰাইজে হয়তো এই হৰি মন্দিৰভাগ বনাই ৰাখিছে। আৰু ছাইডতে আছে আপোনালোকৰ বগীদলৰ হাইস্কুলখন। আপোনালোকক অকণমান আভাস দিবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, বুৰঞ্জীয়ে বহু কথা কয়, আৰু বুৰঞ্জীখিনি ভিতৰ চৰাখিনি বিচাৰি যাবলৈ হ'লে আমি বহুত দূৰ গুচি যাবলগীয়া হয়। আৰু যিহেতু ইমানখিনি কথা কোৱাটো সম্ভৱ নহয়, গতিকে আচলতে কি বগী ৰাজমাৰ কোননো আছিল, ক'ৰ পৰা আহিছিল, কাৰ পত্নী আছিল, আৰু ইমানখিনি কথা বিৱৰি ক'বলৈ অলপ কঠিন হয়। সেইবাবে আপোনালোকক বগীদলৰ বিষয়ে অকণমান থুলমূলকৈ ক'লোঁ। যিহেতু আচলতে আপোনালোকক কৈছোঁৱেই লক্ষ্মীসিংহৰ বিষয়ে আৰু বগী ৰাজমাৰ পুত্ৰ বুলি, আৰু গতিকে থুলমূলকৈ আপোনালোকক ইয়াৰে বিৱৰণ দিলোঁ। ধন্যবাদ।